Hello friends, welcome to my channel Gyan Prakash Assam. আজি মই এই ভিডিঅ'টিত 20টা কুৱেশ্যন জানিবলৈ চেষ্টা কৰিম যি কুৱেশ্যনসমূহ বেসিক্যালি যেটো এডুকেশ্যন পলিসি নিউ এডুকেশ্যন পলিসি আৰু এডুকেশ্যন পলিসি যেটো 1986 আছে এই দুটাৰ লগত জড়িত কাৰণ মই এই দুটাৰ বিষয়ে ষ্টাডি কৰিছো আৰু যিবিলাক ইম্পৰ্টেন্ট কুৱেশ্যন আছে এই কুৱেশ্যনসমূহ বাছি উলিয়াইছো সো মই ভাবো এই ভিডিঅ'টি আপোনালোক সকলোকে সহায় কৰিব যেটো গুৱাহাটী ইউনিভাৰ্সিটি বিএড হ'বলৈ গৈ আছে সো এতিয়া আমি এই ভিডিঅ'টি আৰম্ভ কৰো ইয়াৰ যেটো প্ৰথম কুৱেশ্যনটো কি কৈছে ইয়াতে চাওক in May 2016 Committee for Evaluations of a New Education Policy submit its report under the chairmanship of এতে অপশন সমূহৰ ভিতৰত কোনটো হ'ব এটো হৈছে এ নম্বৰটো মানে লেট শ্ৰী TSR সুব্ৰমণিয়াম ওকে সো তাৰ পিছত নেক্সট কুৱেশ্যনটো চাও নেক্সট কুৱেশ্যনটো ইয়াতে কি আছে when the new education policy is approved by the union cabinet ইউনিয়ন ক্যাবিনেটৰ ধাৰা কেতিয়া যেটো আমাৰ নিউ এডুকেশ্যন পলিসি 2020 আছে এৰ কোন তাৰিখে বা কোন চনত আমি জানো সকলে 2020 বা কোন তাৰিখে এটো হৈছে সি নম্বৰ 29 জুলাই 2020 ওকে সো তাৰ পিছতে আছে ইয়াতে 10+2+3 The 30-year-old national policy on education 1986 is replaced by 1986 or পৰা যেটো চলি আছিল মানে যেটো পুৰণা ষ্ট্ৰাকচাৰটো হেটো ৰিপ্লেস কৰি যেটো নতুন ষ্ট্ৰাকচাৰটো আহিছে ওকে হেটো নাম হেটো কোনটো ষ্ট্ৰাকচাৰ ইয়াতে গৈছে হেটো হৈছে 5+3+4 ওকে সো 5+3+2 আগতে কি আছিল আমাৰ 10+2+3 মানে আগতে মানে এতিয়াও আছে কিন্তু নতুন এডুকেশ্যন পলিসি মতে নতুন ষ্ট্ৰাকচাৰটো হৈছে আমাৰ ডি নম্বৰ সো তাৰ পিছত আমাৰ নতুন নেক্সট কুৱেশ্যনটো লৈ যাও যেটো আছে মাদাৰ টাং অৰ ৰিজনাল ল্যাঙ্গুৱেজ ইজ এমফাসাইজড বাই নিউ এডুকেশ্যন পলিসি আপ টু গ্ৰেড মানে যেটো আমাৰ নতুন এডুকেশ্যন পলিসি আছে এই নতুন এডুকেশ্যন পলিসিত কিন্তু যেটো ৰিজনাল ল্যাঙ্গুৱেজ হ'ব মানে প্ৰত্যেকটো ঠাইৰ এটা ৰিজনাল ল্যাঙ্গুৱেজ থাকে যেনেকৈ অসমৰ অসমীয়া এনেকৈ প্ৰত্যেকটো ঠাইৰ ৰিজনাল ল্যাঙ্গুৱেজসমূহ গুৰুত্ব দিয়া হৈছে আপ টু কোন গ্ৰেডলৈ 5 10 এ এনসাৰটো হৈছে আমাৰ 5 মানে ক্লাস 5 লৈকে ইয়াতে কিন্তু ৰিজনাল ল্যাঙ্গুৱেজত শিক্ষা দিয়া হ'ব সো তাৰ পিছত ইয়াতে চাও ইয়াতে কি আছে 5 নম্বৰটো কি আছে বাই হুইচ ইয়াৰ দা মিনিমাম ডিগ্ৰী কোৱালিফিকেশনস ফৰ টিচিং উইল বি 4 ইয়াৰ ইন্টিগ্ৰেট বিএড যেটো বিএড আছে আমাৰ এতিয়া 2 বছৰৰ বিএড হয় নাই সো 2 বছৰ বিএডটো 4 বছৰ হ'ব হেতু মানে এটা টাইম দিছে এটা সন দিছে সেই সনটো হৈছে 2030 ওকে এটো হৈছে আনসাৰটো হৈছে ডি নম্বৰ তাৰ পিছত যেটো 6 নম্বৰ আছে টাৰ্গেট অফ দা নেশনাল পলিসি এডুকেশ্যন 2020 100% গ্ৰোথ এনৰলমেন্ট ৰেশন ফ্ৰম প্ৰি স্কুল টু সেকেন্ডাৰী লেভেল বাই হুইচ ইয়াৰ যেটো 100% তেওঁলোকে গ্ৰোথ এনৰলমেন্ট কৰিব এটো কোন চনৰ মানে কি কয় প্ৰাইমাৰী স্কুলৰ পৰা সেকেন্ডাৰী স্কুললৈ এটো হৈছে এটা মানে নিউ এডুকেশ্যন পলিসি যেটো লক্ষ্য এই লক্ষ্যটো নিৰ্ধাৰণ কৰা হৈছে 2030 লৈ ওকে তাৰ পিছত আৰু আমাৰ 7 নম্বৰ কুৱেশ্যনলৈ এটা 7 নম্বৰটোৰ কি কোৱা হৈছে হোৱাট ইজ দা নাম্বাৰ অফ নিউজ সিট দ্যাট উইল বি এড টু হায়াৰ এডুকেশ্যন ইনষ্টিটিউচনত কিমান নাম্বাৰ মানে কিমান কৰোৰ সিট ইনক্ৰিজ কৰা হৈছে বা কিমান কৰোৰ সিট এড কৰা হ'ব এটো হৈছে 3.5 ক্ৰোৰছ ওকে বহুত এড কৰা হ'ব যিকিনো তাৰ পিছত আমাৰ 8 নম্বৰটো ইয়াতে আছে নেশনাল পলিসি অন এডুকেশ্যন 1986 was reviewed by which committee নেশনাল পলিসি 1986 লৈ এতিয়া আহিছো 1986 ৰ যেটো নেশনাল এডুকেশ্যন পলিসি আছিল এটো কোনটো কমিটিৰ দ্বাৰা ৰিভিউ কৰা হৈছিল ওকে এটো হৈছে ৰামামূৰ্তি কমিটি আনসাৰটো হৈছে সি নম্বৰ ৰামামূৰ্তি কমিটি ওকে সো তাৰ পিছত ইয়াতে আমি নেক্সটত আহিছো 9 নম্বৰটো এটা আছে when was the first national policy on education promulgated by the government of India মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ধাৰা কেতিয়া নেশনাল পলিসি অন এডুকেশ্যনটো ঘোষণা কৰা হৈছিল ওকে এটো মানে প্ৰথমটো কৈ দিকে ইয়াতে চাব লাগিব ফাৰ্স্ট কথা কৈছে ইয়াতে ফাৰ্স্ট নেশনাল পলিসি অন এডুকেশ্যন এটা কিন্তু বহুতে হয়তো কনফিউজ হ'ব পাৰে কিন্তু প্ৰথম যেটো নেশনাল পলিসি অন এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ঘোষণা কৰিছিল হেতু আছিল কিন্তু 1968 তাৰ পিছত নেক্সট কুৱেশ্যনটো এটা কৈছে চাও কি কৈছে when was the second national policy on education promulgated in India
অ'কে ছেকেণ্ড যিটো নেশ্যনেল এডুকেশ্যন পলিচি আছিল সেইটো কিন্তু 1968 নহয়, সেইটো হৈছে 1986। তাৰপিছত থাৰ্ড হৈছিল 1992। অ'কে এইবিলাক কিন্তু এটা মানে চিৰিয়েলত আহি গৈছিল। অ'কে চ' তাৰপিছত আমাৰ যিটো 11 নম্বৰ কুৱেশ্যনটো ইয়াতে আছে চাওক। 11 নম্বৰটো কৈছে কি National Policy on Education 1986 special emphasis on National Policy on Education যেটো 1986 সেইটো কোনটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল সেইটো হৈছে আমাৰ removal of disparities and equalize education opportunity specially on Indian যেটো women আছে ST and SC community এই সমূহ মানে বিশেষ স্পেশাল কিছুমান গ্ৰুপৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল women SC ST এই সমূহ কমিউনিটিৰ ওপৰত। অ'কে চ' তাৰপিছত আমাৰ যিটো 12 নম্বৰটো আছে এতিয়া কি কৈছে ডিউৰিং হুইচ অফ দ্য ফলোয়িং প্ৰাইম মিনিষ্টাৰ টেনিউৰ দ্য NEP অ'কে নেশ্যনেল এডুকেশ্যন যিটো পলিচি আছে 1986 ৱাজ ইছ্যু মানে কোন প্ৰাইম মিনিষ্টাৰৰ সময়ত 1986 যিটো এডুকেশ্যন পলিচি আছিল সেইটো ইছ্যু কৰা হৈছিল সেইটো হৈছে ৰাজীৱ গান্ধী। এয়া নম্বৰটো হৈছে 77। চ' তাৰপিছত আমি আহিছোঁ 13 নম্বৰ কুৱেশ্যনলৈ। এতিয়া কৈছে কি হুইচ অফ দ্য ফলোয়িং কমিশ্যন ডিছকাছ দ্য essence and role of education in the world that education is unique investment in the present and future। So এই যিটো মানে শব্দটো এই যিটো কোটেশ্যনটো মানে এডুকেশ্যন ইজ দ্য ইউনিক ইনভেষ্টমেণ্ট ইন দ্য প্ৰেজেণ্ট এণ্ড ফিউচাৰ এইটো কোন মানে কোনটো কমিটিয়ে কৈছিল বা কোন এডুকেশ্যন পলিচিয়ে কৈছিল। অ'কে এইটো হৈছিল নেশ্যনেল পলিচি অন এডুকেশ্যন যিটো আছে 1986। অ'কে চ' তাৰপিছতে আমাৰ 14 নম্বৰ ইয়াতে কুৱেশ্যনটো আছে কি চাওঁ দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন ৱাজ ৰিনেম এজ মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইন দ্য ইয়াৰ। তাৰমানে যিটো এডুকেশ্যন যিটো ডিপাৰ্টমেণ্টটো সেইটো মানে কি আগতে এডুকেশ্যন মিনিষ্টাৰ মানে এডুকেশ্যন ডিপাৰ্টমেণ্ট আছিল বাট কি হ'ল মানে পিছত যাই কেনে এইটো মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট হ'ল হয় নাই। সেইটো কিমান চনত হৈছিল সেইটো 1986 যিটো এডুকেশ্যন পলিচি আছিল সেই এডুকেশ্যন পলিচিটো চেঞ্জ কৰি দিছিল। তাৰপিছত 15 নম্বৰটো যিটো কুৱেশ্যন সেইটো কৈছে ফাইনেলি ৰাজ্যসভা এডপ্ট এ ৰেজলিউশ্যন অন দ্য ড্ৰাফ্ট অফ নেশ্যনেল পলিচি অন এডুকেশ্যন। ৰাজ্যসভাই নেশ্যনেল পলিচি অন এডুকেশ্যনৰ ড্ৰাফ্টটো কেতিয়া গ্ৰহণ কৰিছিল এইটো অপশ্যনসমূহৰ ভিতৰত হৈছে 12 মে 1986। অ'কে চ' তাৰপিছত 16 নম্বৰটো হৈছে কি নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 কণ্টেইণ্ড নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 সেইটো কণ্টেইণ্ট কিমান 12 পাৰ্ট এণ্ড 156 পেৰাগ্ৰাফ। অ'কে 12টা পাৰ্ট আছে আৰু 156 পেৰাগ্ৰাফ আছে 1986 যিটো নেশ্যনেল পলিচি অন এডুকেশ্যন আছে। চ' তাৰপিছত 17 নম্বৰটো আছে দ্য ড্ৰাফ্ট অন নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 ৱাজ প্লেচ অন দ্য টেবল অফ পাৰ্লিয়ামেণ্ট ইন মানে পাৰ্লিয়ামেণ্টৰ টেবুলত বা পাৰ্লিয়ামেণ্টত কোন তাৰিখে মানে কোন সময়ত এইটো ড্ৰাফ্টটো এডপ্ট কৰা হৈছিল। অ'কে এইটো হৈছে ফাৰ্ষ্ট উইক অফ মে 1986। চ' তাৰপিছত ইয়াতে 18 নম্বৰটো আছে এ কমন এডুকেশ্যন ষ্ট্ৰাকচাৰ অফ 10+2+3 ফৰ হোল কাণ্ট্ৰি ৱাজ ৰিকমেণ্ড বাই 10+2+3 যিটো এডুকেশ্যনৰ ষ্ট্ৰাকচাৰ আছে সেইটো ৰিকমেণ্ড কৰা হৈছিল কাৰ দ্বাৰা নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 আমি জানো আগতেও পাইছোঁ এইটো। অ'কে চ' তাৰপিছত আমাৰ যিটো 19 নম্বৰটো আছে অপাৰেশ্যন ব্লেকবোৰ্ড এইম। অপাৰেশ্যন যিটো ব্লেকবোৰ্ড এটা ক'বলৈ গ'লে স্কিম আছিল 1986ৰ আণ্ডাৰত কেতিয়াবা এইটোও ক'ব পাৰে অপাৰেশ্যন ব্লেকবোৰ্ডৰ কৈ অপশ্যন দিব পাৰে কোনটো মানে চনত সেইটো কৰা হৈছিল 86 মান 2010 বা 68 এনে অপশ্যন দিব পাৰে নহ'লে এইটো 1986 হ'ব। কিন্তু ইয়াৰ মূল এইমটো কি আছিল যে প্ৰভাইডিং প্ৰাইমাৰী এডুকেশ্যন ইন এন এডুকেশ্যনেলি বেকৱাৰ্ড এৰিয়া যিবিলাক এডুকেশ্যনেলি বেকৱাৰ্ড এৰিয়া আছে চ' সেইসমূহ অঞ্চলত প্ৰাইমাৰী এডুকেশ্যন দিয়া। অ'কে তাৰপিছত আমাৰ যিটো লাষ্টৰ কুৱেশ্যনটো আছে ইয়াতে দ্য প্ৰগ্ৰাম অপাৰেশ্যন যিটো ব্লেকবোৰ্ড ৱাজ ইনিচিয়েটেড বাই হয় এইটো যিটো ক'লোঁ আগতে এইটো ইনিচিয়েট কৰা হৈছিল। অ'কে কিহৰ দ্বাৰা নেশ্যনেল পলিচি অন এডুকেশ্যন। অ'কে নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 নেশ্যনেল পলিচি অন এডুকেশ্যন যিটো 1986 আছে তাৰ দ্বাৰা অপাৰেশ্যন ব্লেকবোৰ্ড যিটো স্কিমটো এই মানে স্কিমটো অনা হৈছিল। অ'কে ইনিচিয়েট কৰা হৈছিল। বন্ধুসকল যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব।